নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অহা 6 জুন 2025 পৰা মংগলে ৰাশি পৰিৱৰ্তন কৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব 28 জুলাইলৈকে মংগলে সিংহ ৰাশিত থাকিব 18 মে'ৰ পৰা কেতু গ্ৰহৰ সংযোগ হৈছে সিংহ ৰাশিত কেতু আৰু মংগলৰ জ্যোতিষাস্ত্ৰত আটাইতকৈ বেয়া জ্যোতি বুলি ধৰা হয় মংগল হৈছে উগ্ৰ গ্ৰহ কোনো নভবা নিচিন্তা কাম কৰা গ্ৰহ কেতু হৈছে মুণ্ডহীন গ্ৰহ চিন্তা কৰিব পৰাৰ শক্তি নাই সেয়েহে যেতিয়া মংগল আৰু কেতুৰ জ্যোতি যদি কোনো ৰাশিৰ ওপৰত পৰে সেই ৰাশিৰ ব্যক্তিয়ে যিকোনো কাম নভবা নিচিন্তাকৈ কৰি বিপদত পৰিব লগা হয় এই মংগল আৰু কেতুৰ জ্যোতি সংযোগ হোৱাত 6 জুনৰ পৰা 28 জুলাইলৈ 6 ৰাশিৰ বাবে অতি অশুভ দিনৰ আগমন হোৱাৰ সম্ভাৱনা আহি পৰিছে এই সময়ছোৱাত সিংহ ৰাশিকে আদি কৰি 6 ৰাশিৰ বাবে ভয়ংকৰ বিপদ অহাৰ পূৰ্ণ সম্ভাৱনা আহিছে মংগল আৰু কেতুৰ অশুভ জ্যোতি সংযোগৰ সময়ত যদি এই 6 ৰাশিৰ ব্যক্তিয়ে প্ৰতিকাৰ নকৰে বা কিছুমান ভুল কাম কৰে তেনে তেওঁলোকৰ বাবে বিপদ বিঘিনি দুৰ্ঘটনা লোকচান ৰোগ ব্যাধি আহি ভয়াৱহ সমস্যা অহাটো নিশ্চিত হ'ব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মংগল কেতু জ্যোতি সংযোগত 6 জুনৰ পৰা 28 জুনলৈকে কোন কেইটা ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব আৰু এই সময়ছোৱাত কোনসমূহ ক্ষেত্ৰত 6 ৰাশিৰ ব্যক্তিসকলে অধিক সাৱধান হ'ব লাগিব যদি সাৱধান নহয় বা প্ৰতিকাৰ নকৰে তেনে তেওঁলোকৰ বাবে বিপদ অহাটো নিশ্চিত হ'ব তেওঁলোকে এই সময়ছোৱাত কি প্ৰতিকাৰ কৰিব লাগিব আৰু কি ক্ষেত্ৰত তেওঁলোকে অধিক সাৱধান হ'ব লাগিব সেয়েহে আজিৰ ভিডিঅ'টো ৰাশিসমূহৰ বাবে অতি লাগতিয়াল ভিডিঅ' আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই তেনে মংগল আৰু কেতু গ্ৰহৰ সংযোগৰ ফলত যি বেয়া প্ৰভাৱ পৰিব সেই বেয়া প্ৰভাৱে আপোনাৰ ৰাশিৰ ওপৰত পৰিছে নাই জানিব পাৰিব আৰু যদি পৰিছে তেনে কি প্ৰতিকাৰ লৈ কোনবোৰ কামত আপুনি অধিক সাৱধান হ'ব লাগিব কথাসমূহ জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক 6 জুনৰ পৰা 28 জুলাইলৈকে মংগল আৰু কেতুৰ জ্যোতিত কোন ৰাশিৰ বাবে অশুভ দিনৰ আগমন হোৱাৰ সম্ভাৱনা আহি পৰিছে আৰু এই সময়ছোৱাত তেওঁলোকে কি কৰা উচিত বা কি কৰা অনুচিত বিপদ বিঘিনি দুৰ্ঘটনা কৰ্মত বাধা বা ব্যৱসায় লোকচানৰ পৰা কেনেকৈ তেওঁলোকে ৰক্ষা পৰিব পাৰিব ৰাশিসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ মংগল আৰু কেতুৰ জ্যোতিয়ে মানুহক মৰ সাহসী কৰি তোলে যিকোনো কাম নভবা নিচিন্তাকৈ কৰি মহা বিপদৰ সন্মুখীন হ'বলগীয়া হয় দুচিন্তাত পৰি বেছি দুখ যান্ত্ৰণা পাবলগীয়া হয় কেতিয়াবা দুৰ্ঘটনাগ্ৰস্তও হ'বলগীয়া হয় মংগল আৰু কেতুৰ জ্যোতি যি ৰাশিৰ ওপৰত পৰে সেই গ্ৰহে ৰাশিৰ ওপৰত নভবা নিচিন্তাকৈ কৰ্মত হেঁচা প্ৰয়োগ কৰে যাৰ ফলত সেই ৰাশি বিপথে পৰিচালিত হয় কেতু আৰু মংগলৰ জ্যোতি আৰম্ভণি হৈছে সিংহ ৰাশিত গতিকে এই অশুভ জ্যোতি প্ৰথমে সিংহ ৰাশিতেই পৰিব আৰু অশুভ প্ৰভাৱ সিংহ ৰাশিৰ পৰাই আৰম্ভ হ'ব যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্য তৰে আৰম্ভণি হয় জ্যোতিষ গণনা অনুসৰি তেওঁলোক সিংহ ৰাশিৰ ব্যক্তি হয় 6 জুনৰ পৰা মংগলৰ ৰাশি পৰিৱৰ্তন কৰি আপোনাৰ ৰাশিৰ ওপৰত আহিব আৰু 18 মে'ৰ পৰা কেতুৱে আপোনাৰ ৰাশিত প্ৰৱেশ কৰিছে যিহেতু কেতু ধাৰ্মিক গ্ৰহ তথাপিও কেতুৰ মূৰ নাই অবিবেচক বুলি কোৱা হয় মংগল উগ্ৰ অৰ্থাৎ খঙাল কেতু অবিবেচক সেয়েহে এই সময়ছোৱাত দুই গ্ৰহৰ জ্যোতিৰ হেঁচাত আপোনাৰ বাবে বেয়া সময়ৰ উপস্থিত হ'ব পাৰে বিশেষকৈ ব্যৱসায় বাণিজ্যৰ দিশত যদি আপোনাৰ যুটীয়া ব্যৱসায় আছে তেনে ক্ষেত্ৰত আপোনাৰ ব্যৱসায়ত ফাট মেলিব পাৰে বাহিৰা শত্ৰুৱে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাই মন মগজু অশান্ত কৰিব পাৰে বা মন বেয়া কৰি মনত বেয়া বীজ ৰোপণ কৰিব পাৰে যদি আপুনি নিজৰ বিবেকত নচলি আনৰ প্ৰৰোচনাত যায় তেনে আপোনাৰ ব্যৱসায়ত গভীৰ লোকচানৰ সন্মুখীন হ'ব পাৰে সেয়েহে যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনে ব্যৱসায়ৰ ক্ষেত্ৰত অধিক সাৱধান হোৱাটো নিতান্তই প্ৰয়োজনীয় ইয়াৰ উপৰিও এই সময়ছোৱাত আপুনি আনৰ বস্তুৰ ওপৰত কেতিয়াও লালসা বা আশা নকৰিব কোনো ক্ষেত্ৰত যদি লোভৰ বশৱৰ্তী হৈ আপুনি আগবাঢ়ে তেনে ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আহিব পৈতৃক সম্পত্তি আৰু পাৰিবাৰিক ক্ষেত্ৰত অধিক সতৰ্ক হ'ব লাগিব আপুনি বিশেষকৈ সিংহ ৰাশিৰ ব্যক্তিসকল স্বভাৱজনিত কাৰণত কিছু খঙাল তেওঁলোকে এই সময়ছোৱাত খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব আৰু নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থকাই মংগলজনক হ'ব দ্বিতীয়তে সিংহ ৰাশিৰ অষ্টমত শনি আছে
শনি মীন ৰাশিত আছে, গতিকে সিংহ ৰাশিৰ পৰা অষ্টমত মীন ৰাশি। 6 জুনৰ পৰা 28 জুলাইলৈ এই সময়ছোৱাত মীন ৰাশিৰ ওপৰতো কেতু আৰু মংগলৰ জ্যোতিৰ বেয়া প্ৰভাৱ পৰিলক্ষিত হ'ব। এই ক্ষেত্ৰত মীন ৰাশিৰ ব্যক্তিসকল অতি সাৱধান হ'ব লাগিব। মীন ৰাশিৰ ওপৰত শনিৰ চোকা নজৰ স্বত্তেও মংগল আৰু কেতুৰ জ্যোতি পৰাত বিভিন্ন দিশত বিশৃংখল হ'ব পাৰে। জ্যোতিষ গণনা অনুসৰি যিসকল লোকৰ নামৰ আৰম্ভণি আখৰ দন্তীয়া ড আৰু প্ৰথম স্বৰে আৰম্ভণি হয় তেওঁলোক মীন ৰাশিৰ ব্যক্তি হয়। এই সময়ছোৱাত আপুনি ভুল কামৰ সিদ্ধান্ত কেতিয়াও নল'ব। আনৰ অপকাৰ, হিংসা, শত্ৰুতা আদি ভাৱ আপুনি একেবাৰে নল'ব। শত্ৰুৰ প্ৰৰোচনাই আপোনাক বিধ্বস্ত কৰি পেলাব। উচতনিমূলক কোনো কথাত গুৰুত্ব নিদিব। আনৰ উচতনিত গৈ আপুনি মহা বিপদত পৰিব পাৰে। এই সময়ছোৱাত শত্ৰুৰ হেঁচা বহুত পাব আপুনি। কৰ্মক্ষেত্ৰত, চাকৰিত, ব্যৱসায় বাণিজ্যত, আনকি পাৰিবাৰিক ক্ষেত্ৰতো আপুনি শত্ৰুৰ হেঁচা পাব। নিজে সাৱধানে থাকিলে সকলো সমাধান কৰিব পাৰিব। এই সময়ছোৱাত পৰিয়ালৰ লগত একেলগে গাড়ী মটৰত দূৰণিবতীয়াকৈ যাত্ৰা নকৰাই ভাল মীন ৰাশিৰ বাবে। এই সময়ছোৱাত দীঘলীয়া যাত্ৰা নকৰাই ভাল, কৰিলেও কিছু সাৱধান হোৱাৰ প্ৰয়োজন। সিংহ ৰাশি আৰু মীন ৰাশিৰ ব্যক্তিয়ে যুটীয়াভাৱে কিবা কাম বা কিবা ব্যৱসায় কৰাৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব এই সময়ছোৱাত। 6 জুনৰ পৰা সিংহ ৰাশিত কেতু আৰু মংগলৰ জ্যোতি সংযোগ হৈছে। সিংহ ৰাশিৰ সপ্তম স্থানত আছে কুম্ভ ৰাশি। কুম্ভ ৰাশিত ৰাহু বহি আছে। পতি-পত্নীৰ বাবে এই স্থান একেবাৰে অশুভ বুলি ধৰা হয়। যিসকলৰ নামৰ প্ৰথম আখৰটো গ, তলপীয়া শ, দন্তীয়া শৰে আৰম্ভণি হয় তেওঁলোক কুম্ভ ৰাশিৰ ব্যক্তি হয়। এই সময়ছোৱাত স্বামী বা পত্নী কোনোৱে যদি কুম্ভ ৰাশিৰ হয় তেওঁলোকৰ ক্ষেত্ৰত কিছু কথাত সাৱধান হ'ব পাৰিলে অতি ভাল হ'ব। ঘপককৈ কোনো সিদ্ধান্ত ল'ব নালাগে। হয়তো কেতিয়াবা এনেকুৱা হ'ব পাৰে এই সময়ছোৱাৰ ভিতৰত পতি বা পত্নীয়ে লোৱা সিদ্ধান্তত পতি অক্ষুণ্ণ হ'ব পাৰে বা পত্নী অক্ষুণ্ণ হ'ব পাৰে। ফলত পাৰিবাৰিক সংঘাত তুংগত উঠিব পাৰে আৰু পাৰিবাৰিকভাৱে সমস্যাত পৰিব পাৰে। সেয়েহে এই সময়ছোৱাত কুম্ভ ৰাশিৰ ব্যক্তিয়ে পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হৈ পতি পত্নীয়ে মিলা মিছা কৰি সিদ্ধান্ত ল'ব পাৰিলে অতি মংগলজনক হ'ব। কুম্ভ ৰাশিৰ প্ৰেমিক প্ৰেমিকাৰ মাজতো সাৱধান হ'ব লাগিব এই সময়ছোৱাত। কাৰণ প্ৰেমিক বা প্ৰেমিকাৰ এটা সৰু ভুলেই তেওঁলোকৰ প্ৰেমত ফাট মেলিব পাৰে। সেয়েহে পতি পত্নী বা প্ৰেমিক প্ৰেমিকা যিয়েই নহওক অতি সাৱধানে যিকোনো সিদ্ধান্ত লোৱাটো একেবাৰে প্ৰয়োজনীয়। স্বামী অথবা পত্নী বা প্ৰেমিকা অথবা প্ৰেমিকে একপক্ষীয়ভাৱে সিদ্ধান্ত ল'লে বিপদত পৰাৰ চান্স বেছি হ'ব। অন্য ক্ষেত্ৰসমূহত এই ৰাশিয়ে বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। 6 জুনৰ পৰা 28 জুলাইলৈ মংগল আৰু কেতুৱে মিথুন ৰাশিৰ তৃতীয় স্থানত প্ৰৱেশ কৰিব। জ্যোতিষ অনুসৰি এই তৃতীয় স্থানটো হৈছে সাহস, পৰাক্ৰম, ক্ষমতা আৰু ভাতৃৰ স্থান। যিসকলৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয়া ছ, ঘৰে আৰম্ভণি হয় তেওঁলোক মিথুন ৰাশিৰ হয়। আমি আকৌ কৈছোঁ মংগল হৈছে অতি উগ্ৰ স্বভাৱৰ গ্ৰহ আৰু কেতু হৈছে মুণ্ডহীন। ৰাহু আৰু কেতু হৈছে এটি শৰীৰৰ দুটি খণ্ড। অমৃত পান কৰাৰ সময়ত যি দৈত্যই দেৱতাৰ ৰূপ ধৰি অমৃত গ্ৰহণ কৰিছিল, যাক শ্ৰীহৰিয়ে সুদৰ্শনে দ্বিখণ্ডিত কৰিছিল, তাৰে ওপৰ খণ্ড হৈছে ৰাহু আৰু তলৰ খণ্ড হৈছে কেতু। কেতুৱে কোনো সিদ্ধান্ত সঠিকভাৱে লোৱাত সমৰ্থ নহয়। মিথুন ৰাশিৰ এই স্থানত কেতু আৰু মংগলৰ জ্যোতি মিলাৰ বাবে ককাই ভাইৰ সৈতে কিছু মনোমালিন্য হ'ব পাৰে। যিকোনো কৰ্ম কৰাৰ ক্ষেত্ৰত ভাতৃৰ সৈতে যুটীয়া কাম নকৰাই ভাল। সংঘাত আহিব পাৰে নিজৰ অবিবেচনাৰ সিদ্ধান্তৰ বাবে। ইয়াৰ উপৰিও তৃতীয় স্থানত কেতু মংগলৰ জ্যোতি থকাত এই ৰাশিৰ ব্যক্তিয়ে কোনো ক্ষেত্ৰত মৰসাহ অৰ্থাৎ বেছি সাহসী বা ক্ষমতা দেখুৱাবলৈ গৈ মহা সমস্যাত পৰিবলগীয়া হ'ব পাৰে। সেয়েহে এই সময়ছোৱাত নিজে বিবেচিতভাৱে বা বিবেচনাৰে নিজৰ যিকোনো সিদ্ধান্ত ল'ব পাৰিলে তেওঁলোকে ভাল ফলাফল পাব পাৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ দ্বাদশ স্থানত কেতু আৰু মংগলৰ জ্যোতি মিলিছে। কন্যা ৰাশিৰ দ্বাদশ স্থান হৈছে স্বাস্থ্যৰ স্থান। মংগল আৰু কেতুৰ এই সংযোগত আপোনাৰ স্বাস্থ্যৰ দিশত প্ৰভাৱ পৰিব পাৰে। ধৰি লওক ৰোগ ব্যাধিৰ সমস্যাৰ বাদেও আপোনাৰ স্বাস্থ্যত আকস্মিক ঘাত প্ৰতিঘাত আহিব পাৰে। সেয়েহে এই সময়ছোৱাত কন্যা ৰাশিৰ ব্যক্তিয়ে যান বাহনৰ ভ্ৰমণৰ ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগিব। দুৰ্ঘটনাত পতিত হৈ আপোনাৰ শাৰীৰিক কষ্ট পাবলগীয়া হ'ব পাৰে। সেয়েহে এই সময়ছোৱাত যান বাহনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব কন্যা ৰাশিৰ ব্যক্তিসকল। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো প, মূৰ্ধন্য ঠ, দন্তীয়া থৰে আৰম্ভণি হয় তেওঁলোক কন্যা ৰাশিৰ ব্যক্তি হয়।
কেতু মংগলৰ এই স্থান অশুভ মনা হয়। কেছ মোকদ্দমাৰ সন্মুখীন হ'ব পাৰে আপুনি বা কোনো ৰোগ ব্যাধিৰ চিকিৎসাধীন হ'ব পাৰে। এই সময়ছোৱাত সাৱধান হ'লে নিশ্চয় উপকৃত হ'ব পাৰিব। মংগল আৰু কেতুৰ জ্যোতি সংযোগত তুলা ৰাশিৰ ক্ষেত্ৰত ষষ্ঠ স্থানত পৰিছে। এই স্থান হৈছে কিছু অশুভ। তুলা ৰাশিৰ অষ্টম স্থানত আছে শনি, সেয়েহে কৰ্মৰ ক্ষেত্ৰত সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'ব লাগিব। তুলা ৰাশিৰ ব্যক্তিয়ে ভাবি চিন্তি সিদ্ধান্ত নল'লে তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মংগল আৰু কেতু ষষ্ঠ স্থানত হোৱাৰ ফলত ৰোগ ব্যাধিৰ ক্ষেত্ৰত কটা চিঙা হ'ব পাৰে বা কোনো ক্ষেত্ৰত বেমাৰৰ পৰা আপুনি অশান্তি পাব পাৰে। এই সময়ছোৱাত ভ্ৰমণৰ ক্ষেত্ৰত আপুনি অতি সাৱধান হ'ব লাগিব। যদি সাৱধান হ'ব পাৰে তেতিয়া আপোনাৰ বাবেই মংগলজনক হ'ব। এই সময়ছোৱাত যিকোনো কৰ্ম কৰাত নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি সজাগ হ'ব লাগিব। আকস্মিক আঘাতৰ জৰিয়তে যান্ত্ৰণা পাব পাৰে আপুনি। প্ৰিয় বন্ধু বান্ধৱীসকল, মংগল আৰু কেতুৰ জ্যোতি সংযোগৰ সময়ছোৱাত যদি এইসমূহ ক্ষেত্ৰত ৰাশিসমূহে সাৱধান হ'ব পাৰে তেনে তেওঁলোকৰ ক্ষেত্ৰত থকা বিপদ বিঘিনিৰ পৰা ৰক্ষা পৰিব পাৰিব। আশা কৰিছোঁ সাৱধান হ'লে বিপদমুক্ত হৈ উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।